এইখন চেলুন হয় নাম হৈছে লৰিয়েল প্ৰফেচনেল হেয়াৰ এণ্ড কেয়াৰ চেলুন য'ত মই চুলি স্মুথিং আৰু কেৰাটিন কৰিবলৈ আহিছোঁ মই আহাৰ লগালগ তেওঁলোকে এনেদৰে শ্বেম্পু কৰাই কেনে মোক অলপ পৰ বহুৱাই ৰাখিছিলে তাৰ পাছত চুলিখিনি অলপ অলপকৈ পাৰ্ট কৰি পেলাই হেয়াৰ ড্ৰায়াৰ দি পেলাই চুলিখিনি শুকুৱাইছিলে আসসালামু আলাইকুম নমস্কাৰ মই মাছুমা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ ৱেলকাম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই চুলি স্মুথিং আৰু কেৰাটিন কৰা সকলো আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আৰু এইখিনি ক্ৰীম হয় যিখিনি মোৰ চুলিত তেওঁলোকে লগাব সো ৰেডি কৰি লৈছে এই ল'ৰাজন হেয়াৰ এক্সপাৰ্ট হয় তেৱে মোৰ চুলি স্মুথিং আৰু কেৰাটিন কৰিছিলে মানে পাৰ্লাৰখন তেৱৰে হয় তেও ইয়াৰ নহয় একচুৱেলি দিল্লীৰ হয় মই নামটোহে তেওঁক সুধিবৰ কাৰণে পাহৰি থাকিলোঁ ইমান স্পীড তেওঁৰ হাতৰ মানে কি কম একদম মোৰ লগতে আৰু কেইজনীমানকো চুলি ষ্ট্ৰেইটিং আৰু স্মুথিং কৰি আছিলে মানে তেওঁ এজন হৈ পেলাই তেওঁ গোটেইকেইজনী ছোৱালীক মানে মেইনটেইন কৰি চাই আছিলে ইমান স্পীডত মই নিজে আচৰিত হৈ গৈছিলোঁ জেনেৰেলি চবেই জানে যে চুলি স্মুথিং কৰোঁতে বা ষ্ট্ৰেইট কৰোঁতে বহুত সময় লাগে 5-6 ঘণ্টা সময় লাগি যায় এটা দিনে গুচি যায় এটা বেলা কিন্তু এই ল'ৰাজনে যেতিয়া চুলি স্মুথিং কৰি আছিলে মোৰ মাত্ৰ 3 নে 4 ঘণ্টা সময় লৈছিলে আৰু ইয়াৰ মাজতে 2-3 বাৰ লাইন যোৱাৰ কাৰণেহে দেৰি হৈছিলে তেওঁ মোক কৈছিলে যে লাইন নোযোৱা হয় আপোনাৰ আৰু সোনকালে হ'ল হয় আৰু মই চুলি স্মুথিং কৰিবলৈ ঈদৰ এদিন আগত গৈছিলোঁ এদিন নে 2 দিন আগত গৈছিলোঁ মই ভিডিঅ'হে কৰি ৰাখিছিলোঁ আপোনালোকক দিব পৰা নাছিলোঁ সো অলপ লেট হৈ গ'ল আপোনালোকক ভিডিঅ'টো দিয়াটো अभी फ्लैट ब्रश से कॉम कर दो ब्रश के साथ नहीं वैसे कॉम कर दो फ्लैट ब्रश से মই চুলি স্মুথিং আৰু কেৰাটিন লৰিয়েলৰ কৰিছোঁ ইয়াৰ আৰু ভাগ আছে মেট্ৰিক্সৰ আছে আৰু কিবা কিবি আছে বোলে মই ইমান ভালকৈ গম নাপাওঁ কিন্তু মই যিটো কৰিছোঁ সেইটো লৰিয়েলৰ আছিলে মই ইয়াৰ আগতো দুবাৰ চুলি ষ্ট্ৰেইটিং কৰিছিলোঁ স্মুথিং নহয় ষ্ট্ৰেইটিং কৰিছিলোঁ তেতিয়াও মই লৰিয়েলৰ কৰিছিলোঁ বাৰু ক্ৰীমখিনি লগাই কেনে এনেদৰে তেওঁলোকে 1 ঘণ্টা নে 45 মিনিট সময় কিমান সময় যাব মোক এনেকৈ ৰাখিছিলে বিহু কাপোৰে পিন্ধি আহিব লাগিছিল ইয়াত নিদিয়ে নহয় বিহু দিনাই নাই দিয়ে দেখাই দিছোঁ দেই অলপ ভিডিঅ' কল নেকি নহয় মই ভিডিঅ' চুলিত লগাই দিছিল যে ক্ৰীমখিনি ধুৱাই কেনে তেওঁলোকে এনেদৰে অলপ টাৱলখন মাৰি চুলিখিনি শুকাবৰ কাৰণে এৰি দিছিলে এনেই অলপ পৰ বহি আছিলোঁ চ' ভাবিলোঁ আপোনালোকক পাৰ্লাৰৰ ভিতৰখন এবাৰ দেখুৱাই দিওঁ আকৌ চুলিখিনি হেয়াৰ ড্ৰায়াৰ দি পেলাই শুকুৱাই আছিলে মানে সেইদিনাখন মোৰ মূৰটোৰ ওপৰত পূৰা অত্যাচাৰ চলি আছিল ক্ৰীম লগাই ধুৱাই এয়াই হৈ আছিলে মানে মোৰ মূৰটোৰ ওপৰত আৰু সকলোৱে মিলি পূৰা অত্যাচাৰ কৰি আছিল একচুৱেলি ময়ে পাৰ্মিশ্যন দিছোঁ বাৰু অত্যাচাৰ কৰিবলৈ
सारे মোৰ ফেচটো চাওক পূৰা গৰম হৈ আছিলে একদম হেয়াৰ ড্ৰায়াৰটো ব্ৰাছডাল একদম মাথাত বহুত দুখ পাইছিলোঁ সেইকাৰণে ফেচটো চাওক কেনেকুৱা হৈ আছিল মোৰ সহ্য কৰিছোঁ তথাপি কাম কৰিবই লাগিব ষ্টাইল কৰিব আহিছোঁ যেতিয়া অলপ দুখ পামেই আৰু সহ্য কৰিবই লাগিব চুলিত মই একচুৱেলি কালাৰ কৰা নাছিলোঁ স্মুথিং কৰি অহাৰ পিছতো মোক বহুতে সুধি আছিলে চুলিত কালাৰ কৰিছোঁ নেকি কিন্তু নহয় মোৰ কালাৰ আগতেই কৰা 1 year মানে হ'ল কালাৰটো যোৱা নাছিলে থাকি গৈছিলে সেইকাৰণে আৰু মানে কেৰাটিন কৰাৰ পিছত আৰু স্মুথিং কৰাৰ পিছত তাত পাৰ্লাৰত চবেই কৈ আছিলে যে কালাৰটো আৰু ধুনীয়াকৈ ওলাই যাব এতিয়া আইৰণ কৰি আছে মানে ষ্ট্ৰেইটিং কৰিছে ষ্ট্ৰেইটনাৰ দি এইটো কৰিলে মোৰ বহুত ভয় লাগে একচুৱেলি কাৰণ মই দুবাৰো ষ্ট্ৰেইট কৰিছোঁ ন চুলি মই জানো কাৰণ ষ্ট্ৰেইটনাৰডাল বহুত গৰম থাকে যেতিয়া মূৰত লাগে বহুত দুখ পোৱা যায় সেইকাৰণে মই ছোৱালীজনীক কৈছিলোঁ অকণ লাহে লাহে কৰিবলৈ কাৰণে আৰু তাই লাহেই কৰিছে বাৰু তাইও যেতিয়া কৰিছে ল'ৰাজনীও যেতিয়া কৰিছিলে বহুত লাহে কৰিছিলে মোৰ মানে ফিলেই হোৱা নাছিলে দুখ পোৱাৰ अभी अभी स्ट्रेटिंग करवा के जा रहे हो आप सच्ची बता रहा अभी स्ट्रेटिंग हुआ है মোৰ ফেচটো চাই আপোনালোকে গম পাইছে চাগে মই কিমান ভয় খাই আছিলোঁ আৰু ষ্ট্ৰেইটনাৰডাল চাওক কিমান গৰম হৈছে একদম ধোঁৱা ওলাই আছিলে পূৰা अच्छे से खींचो पूरा वीडियो देखेगी ये हो गया ना हो गया आप ये मारो ये থেংক ইউ তোমাৰ কথা আছিলে বুলিয়ে ক'লো সৰু ছোৱালীকে দাৱাটো থাকিলে ফোন নম্বৰটো দিয়া দিয়াচোন 1 মিনিট ফোনটো চাওকচোন বাৰু মোৰ মূৰটোৰ ওপৰত কিমান অত্যাচাৰ চলি আছে তিনিজনে মিলি কিনে পুৰা অত্যাচাৰ কৰি আছে মোৰ মূৰটোৰ ওপৰত কি কৰিম আৰু সহ্য কৰিবই লাগিব সহ্য কৰি আছোঁ আৰু দুখ পাইছিলোঁ অলপ সেইখিনি সময়ত এতিয়া আকৌ ক্ৰীম লগাই আছিলে এইটো মোৰ সন্দেহ কেৰাটিনৰ আছিল চাগে लोरियल तो छूना ही नहीं कैरेटिन का सल्फेट फ्री सिर्फ ये शैम्पू ले जाओगे तो आपका 6 महीने तक मेरे पास जो है क्योंकि बहुत बड़ा है सस्ता भी है और आप जो खरीदोगे मैम 300 ml का दाम होगा वो 1100 या फिर वो खरीद लेना मेरे यहाँ मत लेना 300 ml का दाम 1100 का होगा सल्फेट फ्री मेरे यहाँ हाफ लीटर का दाम होगा 850 सिर्फ शैम्पू कंडीशनर भी 850 क्या निकाला क्या दो ऑप्शन ये लो तो मैं अच्छा कर देता हूँ ये देखो एक भी नहीं उस साइड से सबसे अच्छा उसी साइड से गाली बना सिखा दिया ना শিকাই দিব আপোনালোকে অসমীয়া वही तो किया है मुझे रिंकी
आ जाओ। वो ये ट्रॉली आगे कर दो और মোক ল'ৰাজনে কৈ আছিলে কিবা এটা খাই ল'বলৈ কাৰণে বহুত টাইম হৈ গৈছিলে আৰু মোৰ ভোকো লাগি আছিলে সেইকাৰণে অনলাইনৰ পৰা কিবা এটা অৰ্ডাৰ কৰি আনিছিলোঁ খাবলৈ কাৰণে আৰু সঁচাকৈ বিৰিয়ানীখিনি খাই কিনে এনেকুৱা মজা লাগিছিল মানে কি ক'ম আৰু ইমান টেষ্টি আছিল चल गया वो। আকৌ কিবা এটা লগাই দি আছিলে চুলিখিনিত মানে কিবা এটা ক্ৰীম লগাই দি আছিলে লগাই পেলাই অলপ টাইমৰ কাৰণে আকৌ এৰি দিছিলে ৰাখিব দিছিল মানে চুলিতে লাষ্টত তেওঁলোকে আৰু চুলিখিনি নুধুলে তেনেকৈ ক্ৰীমখিনি শুকোৱাৰ পিছত হেয়াৰ ড্ৰায়াৰ দি পেলাই চুলিখিনি শুকুৱাই দিলে আৰু এইটো হৈছে মোৰ লাষ্ট মানে ফাইনেল লুক মোৰে নিজৰ ইমান ধুনীয়া লাগিছে চুলিখিনি কি ক'ম মানে বহুত ভাল লাগিছে দেখি কেনে আৰু চুলি এনেও ষ্ট্ৰেইটিং কৰিলে স্মুথিং কৰিলে চুলি এনেও ধুনীয়াই লাগে বাৰু এই পিককেইখন মই স্মুথিং কৰা নেক্সট ডেৰ পিক হয় মানে তেওঁলোকে মাতিছিলে চুলিখিনি আকৌ এবাৰ লাষ্ট টাইমৰ কাৰণে ধুৱাই দিবৰ কাৰণে ভিডিঅ' কৰা নহ'ল ফটো তোলা হৈছিলে চ' মই আপোনালোকক ফটোকেইখনেই দেখুৱাই দিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে দেন লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল লোকে মোৰ ভিডিঅ' নতুনকৈ চাই আছে মোৰ চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ